অমৃত বিশ্ব আন্দোলন যিসকল মহিলাই ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইসকল মহিলাই কিন্তু নতুনকৈ ৰিনিউ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। আপোনালোকে হয়তো গমে পাইছে মহিলা উদ্যমিতা আঁচনিৰ বাবে এপ্লাই কৰিছিলে, লগতে আপুনি যদি আত্মসহায়ক গোটৰ সদস্য হয় লগতে ইতিমধ্যে কিন্তু গমে পাইছে যে ৰিনিউ ৰেজিষ্ট্ৰেশ্যনটো কৰিব ল'ব লাগিব। আৰু যিহেতু ৰিনিউ ৰেজিষ্ট্ৰেশ্যন নকৰিব সিহঁতে কিন্তু অমৃত বিশ্ব আন্দোলনত কিন্তু অংশগ্ৰহণ কৰিব নোৱাৰিব। 29 জুলাইৰ আগত কিন্তু আপোনালোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব, নহ'লে কিন্তু আপোনালোকে অমৃত বিশ্ব আন্দোলনত গছপুলিবোৰ লগাই কিন্তু ফটো আপলোড কৰিব নোৱাৰিব। তো আপোনালোকে যদি এতিয়া ৰিনিউ ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই তেতিয়া আজিৰ ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কেনেকৈ আপোনাৰ হাতত থকা ফোনখনৰ জৰিয়তে ৰিনিউ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব। লগতে আপুনি যদি আগতে নিউ ৰেজিষ্ট্ৰেশ্যনটো কৰা নাছিলে তেনেহ'লে নিউ ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব লাগিব ইয়াৰ বিষয়ে মই আপোনাক কিন্তু ভিডিঅ'টো ফুল জনাই দিম। আপোনালোকে কিন্তু ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। লগতে মোৰ চেনেলটো আপুনি যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো এটা লাইক কৰিব। ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে প্ৰথমে আপোনালোকে গুগল বা ক্ৰমত চাৰ্চ কৰিব ABA আছাম গভ ইন বুলি চাৰ্চ কৰিলে হৈ যাব, বা লগতে আপুনি এইটো চাৰ্চ কৰিব পাৰে যে অমৃত বিশ্ব আন্দোলন বুলি চাৰ্চ কৰিলেও কিন্তু হৈ যাব। তো ইয়াৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱা প্ৰথম যিটো চাব ইয়াতে অমৃত বিশ্ব আন্দোলন, তো ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত অমৃত বিশ্ব আন্দোলন 2024 বুলি কিন্তু আহি যাব। ইয়াতে কিন্তু আপোনালোকে গোটেইখিনি কাম কৰি ল'ব পাৰিব। ইয়াতে প্ৰথম আপুনি যদি মোবাইলখন কৰি আছে ডেস্কটপ অন কৰি ল'ব। তো ইয়াতে আপোনাৰ ওপৰত আহিব, ইয়াতে কিছুমান ডিটেইলছ দিয়া আছে। তো ইয়াতে থ্ৰী লাইন দেখা পাব। ইয়াতে আপুনি চাইডত এই চাইডত এই থ্ৰী লাইনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেইখিনি মানে টপিক ইয়াতে কিন্তু আপোনালোকৰ আহি যাব। তো ইয়াতে দেখা পাইছে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন লগ ইন। তো আপোনালোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ কিন্তু আপোনাৰ মোবাইলটো যিটোৰ লগত ৰেজিষ্টাৰ কৰা আছিলে নম্বৰ, আপুনি যিটো প্ৰথমে ৰেজিষ্টাৰ কৰিছিল কৰাৰ সময়ত যিটো নাম্বাৰ দিছিলে এই নাম্বাৰটো কিন্তু আপুনি ইয়াতে ফিল কৰি দিব। তো ইয়াতে ফিল কৰাৰ পিছত কিন্তু আপোনাৰ OTP আহিব। তো আপোনাৰ যিটো নাম্বাৰ দিছিলে এই নাম্বাৰটো আপুনি ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকৰ জেনেৰেট OTP ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত অলপ কিন্তু সময় ল'ব। সময় লোৱাৰ পিছত আপোনালোকৰ সন্মুখত ফোনখনত এটা OTP আহিব। OTPটো আপোনালোকে ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু আপোনাৰ ফুল ৰিজাল্টটো আহি যাব। ইয়াতে দেখা পাইছে ফুল নেম, যিজন মানুহৰ পৰা কৰিছিলে গোটেই মহিলাৰ যিজন নাম ইয়াতে কিন্তু আপোনালোকৰ শ্ব' কৰি দিব। নামটো শ্ব' কৰিব, লগতে আপুনি কিন্তু ইয়াতে ৰিনিউ অপশ্যন এটা দেখা পাব। তলতে এটা ৰিনিউ লিখা আহিব। এই ৰিনিউ অপশ্যনটো আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। যেতিয়া ৰিনিউ অপশ্যনটো আপুনি ক্লিক কৰিব, এতিয়া আৰু এটা পেজ অ'পেন হ'ব। ইয়াত দেখা হৈছে ৰিনিউ ছাকচেছফুল বুলি দেখা পাব। ইয়াতে কিন্তু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি যাব SH02 এনেকুৱা এটা নাম্বাৰ আহি যাব কেইটামান ডিজিটৰ। তো এই নাম্বাৰটো কিন্তু আপোনালোকৰ অকণমান নাম্বাৰটো আপোনালোকে টুকাই ৰাখিব। এই নাম্বাৰটো কিন্তু প্ৰয়োজন হ'ব পাৰে। তো এইটো কাম কৰাৰ পিছত আপোনালোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰি লৈছে, কৰাৰ পিছত তেতিয়াহে আপোনালোকে কি কৰিব, অমৃত বিশ্ব আন্দোলনত কিন্তু অংশগ্ৰহণ কৰিব পাৰিব। অন্যথা কিন্তু ৰিনিউ ৰেজিষ্ট্ৰেশ্যনটো নকৰিলে কিন্তু আপোনালোকে অমৃত বিশ্ব আন্দোলনত অংশগ্ৰহণ কৰিব নোৱাৰিব, লগতে গছপুলি লগাব নোৱাৰিব। তো এতিয়া আপুনি বেক আহি যাব। বেক অহাৰ পিছত আপোনালোকৰ ইয়াতে থ্ৰী ডট আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত যদি নিউ ৰেজিষ্ট্ৰেশ্যন কৰে ইয়াৰ পৰা কৰি ল'ব পাৰিব, বা আপুনি ইনফৰমেশ্যন গোটেই যদি চাব খোজা যায় ইয়াৰ পৰা ইনফৰমেশ্যন কিন্তু আপোনালোকে চাব পাৰিব। ইয়াতে চাব পাৰিছে ইয়াত টাইম লাইন বুলি দিয়া আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ কেতিয়া কোনটো কাম কৰিব লাগিব, কেতিয়া গছপুলি আহিব, ইয়াতে গোটেইখিনি ডিটেইলছ কিন্তু আপোনাৰ সন্মুখত দিয়া থাকিব। ইয়াতে দেখা পাইছে লেটেষ্ট নিউজ বুলি কিছুমান ইনফৰমেশ্যন আপোনালোকৰ সন্মুখত কিন্তু আহি গৈছে। ইয়াত দেখুৱাইছে 15 জুলাই টু 29 জুলাই, মানে এই 29 জুলাইৰ আগত কিন্তু আপুনি এই কামটো কৰি ল'ব লাগিব। আৰু যিটো আপুনি কি হয় ফৰেষ্ট নাৰ্চাৰিজ টু ষ্টকিং পইণ্ট, মানে আপোনালোকৰ যিটো গছপুলি হয় গছপুলি কিন্তু আপোনালোকৰ যি ষ্টক পইণ্টত কিন্তু উপস্থিত হৈ যাব। কিন্তু তাৰপিছত আপুনি ইয়াত দেখা পাইছে 28 জুলাই টু 12 আগষ্ট, ইয়াৰ মাজত কিন্তু আপোনালোকৰ ডিষ্ট্ৰিবিউটৰ যিটো পইণ্ট হয় আপোনালোকৰ গোটৰ যিটো মানে মেইন পইণ্ট, সেই পইণ্ট কিন্তু আপোনালোকৰ গছপুলি কিন্তু আহি যাব। আৰু 1 আগষ্টৰ পৰা 15 আগষ্টৰ মাজত আপোনালোকে গোটেইখিনি কাম মানে গছপুলি লগাই কিন্তু ফটোখিনি আপলোড কৰা যিটো আপোনাৰ পৰ্টেলত কিন্তু আপলোড কৰিব পাৰিব। ইয়াতে কিন্তু গোটেইখিনি ডিটেইলছ আপোনাক দিয়াই আছে। আপুনি কিন্তু ইয়াৰ পৰাই আপুনি গোটেইখিনি ডিটেইলছ চেক কৰি ল'ব পাৰিব। ইয়াত যদি কিবা অসুবিধা হয় কমেণ্টত জনাব। লগতে আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ অমৃত বিশ্ব আন্দোলনৰ যিটো নেচেচাৰী যিবোৰ ইনফৰমেশ্যন হয় প্ৰচিডিউৰ, এই প্ৰচিডিউৰ কিন্তু আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে চাওক গোটেইখিনি ডিটেইলছ কেনেকৈ আপুনি কি কাম কৰিব লাগিব, গোটেইখিনি ডিটেইলছ কিন্তু আপুনি ইয়াতে দেখা পাই যাব। তো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই লিংকটো দিয়া আছে, আপুনি ইয়াৰ পৰা কিন্তু এই PDFটো ডাউনলোড কৰি লৈ আপুনি গোটেইখিনি ইনফৰমেশ্যন জানি ল'ব পাৰিব। আশা কৰি ভিডিঅ'টো আপোনালোকে বুজি পাইছে। লগতে আপোনালোকে যদি ভিডিঅ'ত কিবা অসুবিধা হয় কমেণ্টত জনাব, লগতে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব।